নমস্কাৰ প্ৰসংগিক অনুষ্ঠানটিলৈ আপোনাক সদতিক ৰাজন জনাইছো মাৰ্মিনাল তলগাৰ প্ৰথমতেই বিগ ব্ৰেকিং নিউজটো যেটি ইতিমধ্যে প্ৰাঞ্জিত শইকীয়াই দি কৈছে যে ভাৰতীয় জনতা পাৰ্টিয়ে অহা অনাগত বিধানসভা নিৰ্বাচনত তেওঁলোকে সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰিছে ইয়াৰ বাহিৰতে দৰাচলতে আমি আজি এই সন্ধিয়াত দুটা অতি বিতৰ্কিত বিষয়ক লৈ আমি কৰিব বিচাৰিছো সাধাৰণতে এটা কৰো আজি দুটা এক হল অসম সাহিত্য সভা বড়ো সাহিত্য সভা মাতৃভাষা মাধ্যমলৈ হৈ যেটো বিতৰ্ক আজি পেপাৰত আপোনালোকে দেখিবলৈ পাইছে সেয়া হল আমাৰ বিতৰ্ক নাম্বাৰ 1 গ্ৰাফিক্সত দেখিব বিতৰ্ক নাম্বাৰ 1 টো আৰু বিতৰ্ক নাম্বাৰ 2 টো হল বিতৰ্ক নাম্বাৰ 1 টাকো কৈছো অসম বিধান ক্ষমা কৰিব অসম সাহিত্য সভা আৰু বড়ো সাহিত্য সভাৰ মাজত ভাষা মাধ্যমক লৈ হোৱা বিতৰ্ক দ্বিতীয়টো হল মুখ্যমন্ত্ৰী তৰুণ গগৈ পদ্মশ্ৰী এটা বিতৰ্ক কৰি পেলালে কাৰণ মুখ্যমন্ত্ৰী অসম চৰকাৰে দিয়া 27 জনীয়া তালিকাৰ এজনেও নাপাই পেলে আন 4 জনে পদ্মশ্ৰী পালে যি 4 জনে পদ্মশ্ৰী পালে হেতু অতি নমস্য ব্যক্তি নাপাব লগা কথা নহয় কিন্তু মুখ্যমন্ত্ৰীয়ে কোৱেশ্চন কৰিছে যে প্ৰশ্ন কৰিছে যে আমাক আপোনালোকে সবটো নিদিয়ে পদ্মশ্ৰীখিনি বচা অধিকাৰটো নিদিলে নেকি দ্যাট ইজ আৱাৰ সেকেন্ড ডিবেট প্ৰথমতে আহাইছো বড়ো সকলৰ ডিবেটটো যেটো হৈছে সাহিত্যৰ সভাপতি ডক্টৰ ধ্ৰুৱজ্যোতি বৰাই কোৱা এটা ষ্টেটমেণ্ট তাক লৈ গোটেই অসমত সকলো বাতৰিকাকত আজি শিৰোনামা দখল কৰিছিল ষ্টেটমেণ্টটো চাই লওক প্ৰথমতে সভাৰ ভূমিকাটো তেওঁলোকে কিয় এনেকুৱা ধৰণৰ ভূমিকা লৈছে আমি বুজা নাই এইটো বৰ দুখজনক বড়ো ভাষা সাহিত্য অন্তত বিটিএডি এলেকাত তেওঁলোকে তাৰ প্ৰভুত্ব চলাব খুজিছে আৰু অন্যৰ ওপৰত জোৰকে জাপি দিবৰ প্ৰয়াস কৰিছে ভাষা আইন বিৰোধিতা কৰি তেওঁলোকে দ্বিতীয় ভাষা হিচাপে ইংৰাজী ভাষা প্ৰৱৰ্তনৰ চেষ্টা কৰিছে ইয়াৰ অভ্যন্তৰত এক আন্তৰ্জাতিক ষড়যন্ত্ৰ আছে বুলিও আমি সন্দেহ প্ৰকাশ কৰিছো এই ক্ষেত্ৰত বড়ো সাহিত্য সভাৰ কথাবিলাক আমি সম্পূৰ্ণভাৱে ৰিজেক্ট কৰিছো সাহিত্য সভাপতিৰ পৰা অতি কঠোৰ শব্দ আৰু সেই আলোচনা কৰিবলৈ মোৰ লগত আছে মোৰ বাওঁফালে সাধাৰণ সম্পাদক বড়ো সাহিত্য সভাৰ কমলা কান্ত মুছাহাৰী মোৰ সোঁফালে আছে দেৱেন দত্ত ৰাজহুৱা কৰ্মী আৰু সম্পূৰ্ণ শৰ্মা পূজাৰী ভূপেন বৰা আছে লখিমপুৰত আৰু ডক্টৰ প্ৰদ্যুম্ন গোস্বামী আছে নিবন্ধকাৰ হিচাপে পোনপোটাকে কমলাকান্ত মুছাহাৰী সব অসমীয়া মানুহৰ আজি প্ৰশ্ন হৈছে যদি মোৰ সন্তান বা মই বা মোৰ ইষ্ট কুটুম বা ভূপেন বৰাই কোনো ইষ্ট কুটুম্ব বড়োলেণ্ডত বসবাস কৰে তেওঁলোকে পঢ়িবৰ কাৰণে এতিয়াৰ পৰা আপোনালোকে বিচাৰিছে নেকি সকলো কাম বড়োৰে হওক সেইটো স্পষ্টকৈ সহজভাৱে বুজাই দিয়ক যেটো শংকা ডক্টৰ ধ্ৰুৱজ্যোতি বৰা সভাপতি সাহিত্য সভাই কৰিছে চমুকে ক'ব তেতিয়া চবকে আমি এবাৰ ক'বলৈ সুযোগ দিম ধন্যবাদ ডক্টৰ ডাঙৰীয়া আচলতে অসম সাহিত্য সভাৰ মাননীয় সভাপতি ডাঙৰীয়াই যোৱাকালি যি প্ৰেছ সংবাদমেল অনুষ্ঠিত কৰি বড়ো সাহিত্য সভাৰ সিদ্ধান্তৰ কিছুমান ভুল ব্যাখ্যা দাঙি ধৰিছে সেইটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক কাৰণ যোৱা 22-23 তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে বড়ো সাহিত্য সভাৰ যি অধিৱেশন হৈছিল তাৰ মানে শেষ দিনা 24 তাৰিখে মই দেখিছো পেপাৰত বিটিডিৰ তথাকথিত অবড়ো সংগঠনৰ যোগেশ্বৰ কলিতা ডাঙৰীয়া আৰু বাক্সা জিলা অসম সাহিত্য সভাৰ সভাপতি এটা মানে অদ্ভুত ধৰণৰ প্ৰেছ ৰিলিজ দিলে যে বিটিচিৰ পৰা অসমীয়া ভাষা মানে নৎসাত কৰিবৰ কাৰণে নাইকিয়া কৰিবৰ কাৰণে বড়ো সাহিত্য সভাই সিদ্ধান্ত লৈছে সেইটো আমি লগে লগে মই আবেলি মই ক্লেৰিফিকেশ্যন দিছো আৰু অসমৰ কেইবাখনো মানে বাতৰি কাকতৰ ইতিমধ্যে আমাৰ স্পষ্টীকৰণ ওলাই গৈছে আমি এই অসম সাহিত্য সভাই যে অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগৰ এছিয়াটিৰ দ্বাৰা যোৱা 17 ফেব্ৰুৱাৰী তাৰিখে অসমীয়া ভাষা শিকিব মই বড়োলেণ্ডত থাকিলে মই বাধ্যতামূলক নেকি বড়ো শিকিবৰ কাৰণে মই অসমীয়া শিকিব নোৱাৰো বড়ো ভাষাহে শিকিব লাগিব এই কথাটো বুজোৱা এনেকুৱা ধাৰণা হৈছে এই ধাৰণাটো সত্য নে অসত্য কৈ লওক নহয় এইটো মিছা কথা এইটো অপপ্ৰচাৰ আমাৰ প্ৰস্তাৱত স্পষ্ট আছে মই আপোনাক কম আৰু প্ৰথমতে আমি অসম সাহিত্য সভাৰ যি প্ৰাথমিক শিক্ষা পৰ্যায়ৰ বিশেষকৈ উচ্চ প্ৰাথমিক পৰ্যায়ৰ 6ষ্ঠ শ্ৰেণীৰ পৰা 8ম শ্ৰেণীলৈ যি ভাষা নীতি অসম সাহিত্য সভাই দাখিল কৰিছে অসম চৰকাৰক তাক আমি বিৰোধিতা কৰিছো যোৱা আগষ্ট মাহতে আমি বিৰোধিতা কৰি অসম চৰকাৰক জনাইছো আৰু এই ভাষা নীতিত কি আছে আপোনালোকে নিশ্চয় গম পাব আমি যোৱাকালি পেপাৰতো আমি প্ৰথম তেওঁলোকে অসম সাহিত্য সভাই কৈছে প্ৰথম মাতৃভাষা মাধ্যম থাকিবই আমাৰ বড়ো মাধ্যমেই হওক অসমীয়া মাধ্যম বাংলা মাধ্যম বিটিএডি হওক অসমতে হওক চবতো মাতৃভাষা মাধ্যম থাকিব দ্বিতীয় ভাষা হিচাপে অসম সাহিত্য সভাই কৈছে বৰাকবিলিত বঙালী থাকিব পাৰ্বত্য এলেকা ইংৰাজী থাকিব আৰু বড়োলেণ্ড সাহিত্য শাসিত এলেকাত বড়ো আৰু অসমীয়া থাকিব তো দ্বিতীয় ভাষা হিচাপে আৰু তৃতীয় ভাষা হিচাপে কৈছে ইংৰাজী থাকিব আৰু ইয়াৰ লগত অসম সাহিত্য সভাই এটা জড়িত কৰিছে যে বড়োলেণ্ড এলেকাত অসমীয়া ভাষীসকলে বড়ো ভাষা আৰু বড়ো ৰাজবংশী নেপালী
বা বাংলা ভাষীসকলে অসমীয়া ভাষা ৰাজ্য ভাষা হিচাপে মই ডিবেটটো অপেন কৰি দিছোঁ সহজকৈ সকলোৰে কাৰণে অকণমান ৰখাই লৈছোঁ আপোনাক ডিবেটটো সহজকৈ বুজাৰ কাৰণে কৈ দিছোঁ অসম সাহিত্য সভাৰ গ্ৰাফিক্সত আৰম্ভ কৰিব গ্ৰাফিক্স শুনি দিয়ক ফুল পেজত দিয়া বাৰু যে অসম সাহিত্য সভাৰ দৃষ্টি ক'বলগীয়াখিনি হ'ল যে তেওঁলোকে আপাৰ প্ৰাইমাৰী অৰ্থাৎ আপাৰ প্ৰাইমাৰীত প্ৰথম মাতৃভাষাত নিজৰ নিজৰ মাতৃভাষাত শিকক বড়োসকলে বড়ো অসমীয়াসকলে অসমীয়া তাৰ পিছত দ্বিতীয় ভাষা হিচাপে অসম সাহিত্য সভাই বিচাৰিছে যে নিগোষ্ঠী অৰ্থাৎ অসমীয়া বড়োসকলে বড়ো ঠাইত অসমীয়া বড়ো শিকক তৃতীয়টো ইংৰাজী শিকক বা হিন্দী শিককে বড়ো সাহিত্য সভাই কৈছে নহয় মাতৃভাষাতে শিকক অসমীয়া শিকক বড়োৱে বড়ো শিকক দ্বিতীয় ভাষাটো কিন্তু ইংৰাজী খুব দৰকাৰ তৃতীয় ভাষাটো অসমীয়া শিকক এইটোৱে হ'ল মূল ডিবেট এইটোৱে নহয় জানো এইটোৱে মূল আপুনি ইংৰাজী অধ্যাপক গতিকে আপুনি এতিয়া কথাটো বুজাই দিয়ক আপোনাৰ ফালৰ পৰা আপোনাৰ অনুৰাগ শৰ্মা পূজাৰী ভূপেন বৰা প্ৰদ্যুৎ গোস্বামী ধন্যবাদ মই ইংৰাজী ব্যক্তিগতভাৱে ইংৰাজী অধ্যাপক কিন্তু আমাৰ নিজৰ ল'ৰা ছোৱালী দুয়োটাই অসমীয়া মাধ্যমত পঢ়িছিলে মোৰ গোটেই জীৱন উৎসৰ্গিত হৈছে অসমীয়া ভাষা তথা অসমৰ ৰাজ্য ভাষা অসমীয়াৰ প্ৰতি কিন্তু সেই বুলি পেলাই মই কোনো গোড়া নহওঁ মোৰ কথাটো হ'ল কি যে মই অৱশ্যে অসম সাহিত্য সভাৰ দৃষ্টিভংগীটো সম্পূৰ্ণৰূপে ক'ব নোৱাৰো কাৰণ মই সাহিত্য সভাৰ লগত মই অপাংক্তেয় মানুহ বুলিয়ে নিজকে গণ্য কৰি আহিছোঁ কিন্তু এই কথাটো অকণমান সুকীয়া এই কথাটো এইকাৰণে সুকীয়া যে ইতিমধ্যে এটা অতি স্পৰ্শকাতৰ হৈ পৰিছে গোটেই বিষয়টো যে বড়োসকল আৰু যদি বড়োসকলে নিজকে অসমীয়া নহয় বুলি ক'ব খোজে তেতিয়াহ'লে মোৰ আপত্তি নাই কাৰণ মই এটা কথা এবাৰ শুনিছিলোঁ আপোনাক ক'ব পাৰোঁ যে এসময়ত পানেৰী সমষ্টিৰ পৰা বিধায়ক আছিলে কৰেন্দ্ৰ বসুমতাৰী তেখেতে অতি সুন্দৰ অসমীয়া কৈছিলে কিন্তু তেখেতে কৈছিল যে মই অসমীয়া ভাষা কওঁহে মই কিন্তু বড়ো নহওঁ কিন্তু মোৰ দৃষ্টিটো সেইটো নহয় মই বড়োসকলবোৰক ৰাভা মিচিং তিৱা কাৰ্বি ডিমাচা যিমানসকল জনজাতীয় জনগোষ্ঠীবিলাক মই বুজো যে বামুণ কলিতা কোচ কেওট এই কৈৱৰ্ত আহোম এইবিলাকতকৈ তেওঁলোকক বেছি অসমীয়া বুলি মই ধৰো আৰু কোনোবাই যদি ক'ব খোজে যে আমি অসমীয়া নহওঁ তেতিয়াহ'লে তেওঁলোকক তোমালোক অসমীয়া হোৱা কিয় নোহোৱা তোমালোক অসমীয়া হয় এইটো মই জানিব নোখোজো গতিকে এতিয়া যদি অসম সাহিত্য সভাৰ লগত এনেকুৱা ধৰণৰ এটা সংঘাত হোৱাৰ এটা পৰিস্থিতিয়ে দেখা দিছে তেতিয়াহ'লে সেইটো বৰ দুখজনক আৰু স্পৰ্শকাতৰ বিষয় আৰু এইটো কি হৈছে মই নাজানো কাৰণ হাগ্ৰামা মহিলাৰে যেতিয়া মই এটা কথা কৈ আহিছোঁ যে ৰাজনৈতিক আলোচনাবিলাকত যে অসমত যদি হাগ্ৰামা মহিলাৰী মুখ্যমন্ত্ৰী হয় জয়ন্ত ৰংপি মুখ্যমন্ত্ৰী হয় বা ৰণোজ পেগু মুখ্যমন্ত্ৰী হয় মোৰ কাৰণে সেইটো সকলোতকৈ বেছি আদৰণীয় কিন্তু ইয়াতে হৈছে কি হাগ্ৰামা মহিলাৰীয়ে যেতিয়া বড়ো এলেকাটো কথা কয় তেতিয়াও তেখেতে জানে যে সেই এলেকাটো কথা কওঁতে তেখেতে কিন্তু বড়ো ভাষাত কথা নকয় আমি বেছিক ডিবেটটো বেলেগ গুচি গ'ল ডাঙৰীয়া মূল কথা অনুৰাগ শৰ্মা পূজাৰী আছিলে যে যিটো আপুনি এই মুহূৰ্তত মই বুজাই ক'লো বা তেখেতেও যিটো আপোনাক ক'লে সেই পক্ষটোৰ ওপৰত আপোনাৰ ইনিচিয়েল কমেণ্টখিনিহে লাগিব মোৰ কথাটো সেইখিনিতে থাকি গ'ল আপুনি সেইকাৰণে বিচাৰিছে অসমীয়াটো যেনে এইটো বড়ো এলেকাটোত অসম ৰাজ্য ভাষা আইনখনেও সেইটোৱে কৈছে চৰকাৰী ভাষা আইন যিখন সেইখনত বাংলা কাছাৰ বুলি কৈছিলে বৰ্তমান বৰাক উপত্যকা 3খন জিলা হৈ গ'ল সেই বৰাক উপত্যকাত বাংলা হ'ব কিন্তু তাৰ অৰ্থ কিন্তু এইটো নহয় যে তাত অসমীয়া নচলিব সেই একেধৰণে বড়ো এলেকাত বিশেষত যেতিয়া 6ষ্ঠ অনুসূচিত সংবিধানত স্বীকৃতি দিয়া হ'ল তাতকৈ বেছি শক্তিশালী হ'ল তাততো বড়ো ভাষা চলিবই আৰু বড়ো ভাষা প্ৰাথমিক ভাষা হ'ব কিন্তু তাৰ অৰ্থ এইটো হ'ব নোৱাৰে যে অসমৰ যিটো মূল ৰাজ্য ভাষা 1960 চনৰ ভাষা আইন মতে তাত যে বড়ো নচলিব যদি তেনেকুৱা ধৰণৰ কিবা ধ্যান হৈছে তেতিয়াহ'লে বৰ দুখৰ কথা হ'ব কিন্তু ইংৰাজীটো অৱশ্যে থাকিব কিন্তু যদি অসমীয়াটো দ্বিতীয় স্থান পায় ৰাজ্য ভাষা হিচাপে ইংৰাজীটো এনেও শিকিব লাগিব আন্তৰ্জাতিক ভাষা হিচাপে থুলমূলকে যিটো ক'লে আপোনাৰ অসমীয়া ভাষাটো দ্বিতীয় ইংৰাজী ভাষা তৃতীয় ভাষা হ'লেও আপোনাৰ আপত্তি নাই দ্যাট ইজ এ বেসিক পইণ্ট মোৰো সেই কথাটোৱে কালি আটাইতকৈ ডাঙৰ কথা যেতিয়া সংবাদমেলখন পাতিছিলে সংবাদমেললৈ মোকো নিমন্ত্ৰণ কৰা হৈছে আৰু সেই এজন সাংবাদিক হিচাপে ময়ো গৈছোঁ তালৈ আৰু তালৈ গৈ যিটো দেখিলোঁ তাত কিন্তু এতিয়া যিখিনি মুছাহাৰীদেৱে কথাখিনি ক'লে তাৰ মাজত এনেকুৱা এটা ভাৱ এটা হৈছে যে সাহিত্য সভা আৰু মুছাহাৰীদেৱে কোৱাৰ কথাখিনি মাজত ক'ৰবাত অকণমান ভুল বুজাবুজি হৈছে এনেকুৱা এটা কনফিউজন হৈছে ক'ৰবাত এটা এনেকুৱা বুজাবুজি হৈছে যিটো তেখেতসকলে কৈছে যে তাত 50 য'ত আজি অলপ দেৰি আগতে কথা পাতোঁতেও দেখিলোঁ যে বড়োসকলৰ বহুতেই অসমীয়া ভাষা শিকিব খোজা নাই কিন্তু তেখেতসকলে ইচ্ছা কৰিছে যে 50 হওক 50% হ'লেও 50 মাৰ্কৰ অসমীয়া শিকক গতিকে এইটো এটা বৰ ভাল কথা চাবলৈ গ'লে যদি সেইটো কৰিছে ইফালে অসম সাহিত্য সভাৰ ষ্টেণ্ডটো সেইকে ইয়াত এটা ডাঙৰ কথা লিখিছে অসম সাহিত্য সভাৰ পৰা লিখা যিখন আমাক দিছে গুহাৰী তাত এটা ডাঙৰ কথা আছে ইয়াৰ মাজত বড়ো সাহিত্য শাসিত এলেকাত বড়ো ভাষা সকলোৰে ওপৰত জোৰ কৰি জাপি দিয়াৰ প্ৰচণ্ড ইচ্ছা আইনৰ সহায়ক কৰিব খোজাৰ প্ৰয়াস প্ৰকাশ পাইছে যিটো অতি দুৰ্ভাগ্যজনক অসম সাহিত্য সভাক তীব্ৰ আৰু এসময়ত
অসাংবিধানিক শব্দৰে আক্ৰমণ কৰি এই কথাটো লুকুৱাব বিচাৰিছে এই কথাটো আচলতে চাবলৈ গ'লে এই কথাখিনি পঢ়াৰ পিছত যিকোনো যদি এইখিনি প্ৰেছত যেতিয়া ওলাই যায় সংবাদ পত্ৰত ওলাই যায় তেতিয়া যিকোনো অসমীয়া মানুহৰ খং উঠাটো স্বাভাৱিক কথা খং উঠিবই সেইখিনি ভূপেন বৰা ডাঙৰীয়া আপোনাক ক'ব বিচাৰিছো আপুনি লখিমপুৰৰ পৰা আছে এই বিষয়ে আপোনাক ক'বলগীয়া আজি লখিমপুৰত এখন ডাঙৰ সভা আছিলে আমি ৫,০০০ মান লেপটপ কম্পিউটাৰ বিলাইছিলো তাত মই এই বিষয়টো লৈ এটা মন্তব্য দিছিলো আৰু সেই মন্তব্যটোৱে প্ৰথমতে মই আপোনাক ক'ব বিচাৰো মই সুৰ লগাই গান গাব নাজানো কিন্তু ভূপেন হাজৰিকাই এষাৰ কথা কৈছিলে যে বুকু হম হম কৰে মোৰ আই পুত্ৰ হৈ মই কি মতে সহো যেতিয়া নিজৰ মাতৃভাষাটোক লৈ কোনোবাই উপলুঙা সূচক কথা কয় তেতিয়া এজন পুত্ৰ হিচাপে নিশ্চিতভাৱে প্ৰতিজন অসমীয়াৰ গাত এই কথাটো লাগি যায় আৰু সেইকাৰণে আজি ৰাজহুৱাভাৱে মই সভাত এই কথাটো কৈছিলো আপোনাৰ গুৰিত নিশ্চয় ভিজুৱেলটো আছে যে ৰংবং কেৰাং ডাঙৰীয়া আমাৰ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি আছিলে তেখেতে ঘৰত কাৰ্বি ভাষাত কথা পাতে বড়ো সাহিত্য সভাৰ মাননীয় সভাপতি কামেশ্বৰ ব্ৰহ্ম ডাঙৰীয়াই ঘৰত বড়ো ভাষাত কথা পাতে মিচিং সাহিত্য সভাৰ মাননীয় সভাপতি শ্ৰীযুত গোবিন্দ টাইট ডাঙৰীয়াই ঘৰত মিচিং ভাষাত কথা পাতে আৰু আমাৰ দেউৰী সাহিত্য সভাৰ সভাপতি লীলাকান্ত দেউৰী ডাঙৰীয়াই ঘৰত দেউৰী ভাষাত কথা পাতে কিন্তু এই 4খন সাহিত্য সভাৰ 4গৰাকী সভাপতি যদি কিবা এটা বিষয় আলোচনা কৰিবৰ কাৰণে গুৱাহাটীত বহে তেতিয়াহ'লে তেখেতসকল 4জনে কি ভাষাত কথা পাতিব আৰু তেখেতসকলে যিটো ভাষাত 4জনে এটা বিষয়ত কথা পাতিব মই ভাবো যে সেইটোৱেই আমাৰ অসমৰ মূল ভাষা হ'ব লাগে চিৰিয়েল নাম্বাৰ কোনে কাক কিমান দিব নিদিব আৰু মই সেইকাৰণে সাহিত্য সভাক আজি এই প্ৰশ্ন উত্থাপন কৰিছিলো যে সাহিত্য সভাই প্ৰথমতে আমাৰ ৰাইজৰ এই প্ৰশ্নটোৰ উত্তৰ দিব লাগে এজন প্ৰতিনিধি হিচাপে মই বিচাৰিছিলো যে যদি 4জন সাহিত্য সভাৰ সভাপতি হিন্দীত কথা পাতে তে অসমৰ 1 নম্বৰ ভাষাটো হিন্দী হওক যদি 4জন সভাপতিয়ে ইংৰাজীত কথা পাতে তে অসমীয়া ভাষাটো কেই নম্বৰলৈ নিয়ে মোক ক'বলগীয়া নাই অসমৰ মূল ভাষাটো ইংৰাজী হওক আৰু যদি সকলোৱে যিটো ভাষাত কথা পাতে সেই ভাষাটোৱে আমাৰ মাতৃভাষা হওক এই ধৰণৰ মই কথাখিনি আজি সভাত কৈছিলো আৰু ইয়াত আমাৰ সাহিত্য সভাৰ লগত মই জড়িত নহয় কিন্তু এজন অসমীয়া হিচাপে এয়া মোৰ অনুভৱ ডক্টৰ প্ৰদ্যুম্ন গোস্বামী আজি মই ষ্টুডিঅ'লৈ অহাৰ আগতে মোৰ সম্পূৰ্ণ ধাৰণাটো সলনি হৈ গ'ল বেলেগ আছিল আৰু আহি পেলাই মই মুছাহাৰী ডাঙৰীয়াক লগ পোৱাৰ পিছত মোৰ ধাৰণাটো সলনি হৈ গ'ল মই ভাবি আহিছিলো আচলতে ময়ে নহয় সকলোৱে ভাবি আছিল যে বড়ো সাহিত্য সভাই কি ইমপ্লিমেণ্ট কৰিব গৈছে যে প্ৰথমতে আজি মই যদি থাকো বড়োলেণ্ডত মই কি শিকিব লাগিব মই অসমীয়া হৈও বড়ো ভাষাৰ পাঠ্যপুথি পঢ়িব লাগিব বড়ো ভাষাৰ কুৱেশ্যন পেপাৰ এনচাৰ কৰিব লাগিব তাৰপিছত মই ইংৰাজী কৰিব লাগিব আৰু তৃতীয় মোৰ অপশ্যনটো হ'ল যে মই তেতিয়াহে অসমীয়া শিকিব পাৰিম কিন্তু ইয়ালৈ অহাৰ পিছত মোৰ ধাৰণাটো সম্পূৰ্ণৰূপে সলনি হৈ গ'ল মই যেটো বুজিলো যে আজি কেইবাখনো বাতৰি কাকতত পালো পঢ়িলো আৰু সেই গোটেই বাতৰি কাকতখিনিয়ে কিন্তু একেটা কথাই বুজালে কিন্তু অহাৰ পিছত মই কি গম পালো যদি মই অসমীয়া হয় তেন্তে বড়োলেণ্ডত যদি মই থাকো মই অসমীয়া ভাষাতে কিতাপ পঢ়িব লাগিব অসমীয়া ভাষাতে কুৱেশ্যন পেপাৰ লিখিব লাগিব দ্বিতীয় হিচাপে পঢ়িবলৈ যাব লাগিব মই ইংৰাজী আৰু এইটো স্বাভাৱিক কথা যে বৰ্তমান আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যদি মই নিজকে উচ্চ মানদণ্ডলৈ নিবলগীয়া হয় তেন্তে মই কিন্তু ইংৰাজী ভাষাটো শিকাটো বাধ্যতামূলক এটা কথা হ'ল আপুনি অথনি যিটো কথা ক'লে যে বড়ো ষ্টুডেণ্টে এতিয়া যদি আমি প্ৰকৃততে বড়োলেণ্ডত গৈ পেলাই চাওঁ কিমানজন বড়ো ছাত্ৰ ছাত্ৰীয়ে অসমীয়া ক'ব জানে এইটো হৈছে প্ৰেক্টিকেল কথা কিন্তু বড়ো সাহিত্য সভাই মই যেটো গম পালো ষ্টুডিঅ'ত আহি গম পালো যে বড়ো সাহিত্য সভাই কৰিব বিচাৰিছে কি যিসকল বড়ো ছাত্ৰ ছাত্ৰীয়ে বড়ো ভাষা নাজানে তেওঁলোককো অসমীয়া ভাষা নাজানে তেওঁলোককো 50% অসমীয়া শিকাবলৈ বাধ্য কৰিছে আজি বড়োলেণ্ডত থকা অসমীয়াখিনিয়ে অসমীয়া মাধ্যমত শিকিব বড়োলেণ্ডত থকা বড়োখিনিয়ে বড়ো মাধ্যমত শিকিব ভাল কথা 2 নম্বৰ বড়োলেণ্ডত থকা অসমীয়াই হওক বড়োৱে হওক তেওঁলোকৰ দ্বিতীয় ভাষাটো বড়ো ইংৰাজী ভাষা ল'ব আৰু তৃতীয় কথাটো হ'ল বড়োলেণ্ডত থকা বড়োখিনিয়ে তৃতীয় ভাষা অসমীয়া শিকিব যিটো আগতে কৰা হোৱা নাছিল মই বিৰতি প্ৰদ্যুম্ন কথাখিনি সহজকে কোৱাৰ কাৰণে মই সুবিধা হ'ল মোৰ কাৰণে মই বিৰতি লোৱাৰ আগতে এইটোৱে ক'ব বিচাৰিছো ক'ৰবাত হয়তো অনুৰাধা শৰ্মা পূজাৰী কোৱাৰ দৰে অসম সাহিত্য সভাৰ বড়ো সাহিত্যৰ মাজত বুজাবুজিতে ভুল হৈছিল এনেকুৱা লাগে কাৰণ এনেকুৱা ডাঙৰ ভুল হ'ব নালাগিছিল বা নোৱাৰে কাৰণ মই নিবিচাৰাকে মোক শিকাবলৈ কোনো অহা নাইগে বৰঞ্চ মই এটা সুবিধাহে পাইছো 50 মাৰ্ক মই অসমীয়া বা বড়ো শিকিব অৰ্থাৎ সাহিত্য সভাই বিচাৰিছে যে মই বড়ো ভাষাত প্ৰথমতে মাতৃভাষা যদি হয় মই অসমীয়া যদি মোৰ মাতৃভাষা হয় তেনেহ'লে মই বড়োলেণ্ডত কোকৰাঝাৰত থাকিলে মই দ্বিতীয় লেংগুৱেজ ইংৰাজী নহয় মই বড়ো শিকো বা মিচিং শিকো বা দেউৰী শিকো কথাটো শুনিবলৈ সঁচাকে ভাল কিন্তু প্ৰশ্ন হ'ল
মই নকৰোঁ সেই প্ৰশ্নটো কমলাকান্ত মুছাহাৰীয়ে নিজে কৰিব ঠিক বিৰতিৰ পিছতে উভতি আহিছোঁ মোৰ প্ৰশ্ন আছিলে যিটো প্ৰশ্ন হয়তো তেখেতে কৰিব লাগে মই কৰি দিছোঁ অসম সাহিত্য সভাৰ নীতিমতে মাতৃভাষা মই অসমীয়াত বড়োলেণ্ডত থাকিলে মই বড়ো ভাষা বা মিচিং দেউৰী অঞ্চলত দেউৰী বা যিয়ে নহওক মই অসমীয়াত শিকিলোঁ হয় কিন্তু দ্বিতীয় ভাষা ইংৰাজী নহয় মই হয় বড়ো শিকিব লাগিব বা মিচিং শিকিব লাগিব থিয়ৰিটিকেলি বৰ ভাল কথা প্ৰেক্টিকেলি কি কওক এতিয়া মই এটা কথা আমি ক'ব বিচাৰিছোঁ যে ইমান ভুল ধাৰণা কোনে কেনেকৈ দিলে অসম সাহিত্য সভাৰ মানে মাননীয় সভাপতি বা প্ৰধান সম্পাদক ডাঙৰীয়াক আমি চিৰাং অধিৱেশনত কোনো অসমীয়া ভাষা বিৰোধী আমি কোনো সিদ্ধান্ত লোৱা নাই আৰু কোনো আলোচনাও হোৱা নাই আমি অসম সাহিত্য সভাৰ যি ভাষা নীতি প্ৰাথমিক শিক্ষাৰ যিটো এছিয়াটিক দাখিল কৰা ভাষা নীতিত তেওঁলোকে কৈছে যে মই এটাই প্ৰশ্ন কৰিম অসম সাহিত্য সভাৰ ভাষা নীতি আমি ইতিমধ্যে অগ্ৰদূত আমাৰ অসমতো ওলাই গৈছে যে প্ৰথম তেওঁলোকে মাতৃভাষাত আমি কোনো হাত দিয়া নাই বড়ো পঢ়িব অসমীয়া পঢ়িব তাত 80% অসমীয়া মিডিয়ামৰ স্কুল আছে 80% অসমীয়া মিডিয়াম স্কুল বড়োলেণ্ডত আছে 20% মান বড়ো আছে তো এতিয়া এই যে মাতৃভাষা অসম সাহিত্য সভাৰ মতে প্ৰথম মাতৃভাষা ঠিকেই থাকিল আমাৰো মাতৃভাষা বড়ো পঢ়িব অসমীয়া পঢ়িব বাংলা পঢ়িব অসম সাহিত্য সভাই কৈছে দ্বিতীয় ভাষা দ্বিতীয় আৰু তৃতীয় ভাষাতহে বিতৰ্ক হৈছে দ্বিতীয় ভাষাত অসম সাহিত্য সভাই কৈছে এতিয়া মই প্ৰশ্ন কৰিম যে আমাৰ অসম সাহিত্য সভাৰ বিষয়ববীয়াসকলে কোকৰাঝাৰত থাকিলে তেওঁৰ সন্তানক মাতৃভাষা অসমীয়াত মাধ্যমত পঢ়োৱাৰ পিছত দ্বিতীয় ভাষা তেওঁলোকে কৈছে যে বড়োলেণ্ড সাহিত্য পৰিষদ এলেকাত বড়ো আৰু অসমীয়া তাৰমানে বড়ো মাধ্যমৰ বিলাকে অসমীয়া এটা দ্বিতীয় ভাষা পঢ়িব আৰু অসমীয়া মাধ্যমৰ বিলাকে দ্বিতীয় বড়ো ভাষা পঢ়িব মই এইটোই প্ৰশ্ন যে আমাৰ অসম সাহিত্য সভাৰ বিষয়ববীয়াসকলে যিটো ভুল ধাৰণা দিছে আমাৰ সিদ্ধান্তৰ মানে গোটেই কথা নজনাকৈ তেওঁলোকে যোৱাকালি প্ৰেছ মিট দিছে আৰু কিয় প্ৰেছ মিট দিলে আমিতো নিজে 24 তাৰিখে ক্লিয়াৰিফিকেশ্যন দিছোঁ যে আমি কোনো অসমীয়া ভাষা বিৰোধী সিদ্ধান্ত লোৱা নাই বৰঞ্চ অসমীয়া ভাষা সম্প্ৰসাৰণৰ সিদ্ধান্ত লৈছোঁ আমি এটা ঐতিহাসিক সিদ্ধান্ত লৈছোঁ যে 1963 চনৰ পৰা বড়ো মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলে অসমীয়া ভাষা এটাও শিকা নাই এই বছৰৰ পৰা আমি 6ষ্ঠ শ্ৰেণীৰ পৰা 8ম শ্ৰেণীলৈকে আমি ৰাষ্ট্ৰভাষা হিন্দীৰ 100 নম্বৰৰ পৰা কাটি 50 নম্বৰ আমি অসমীয়া পঢ়িম বুলি সিদ্ধান্ত লৈছোঁ আৰু ভাৰতৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ মতে এতিয়া যিটো চলি আছে ইংৰাজী দ্বিতীয় ভাষা তৃতীয় ভাষা ৰাষ্ট্ৰভাষা হিন্দী আছিলে হিন্দীটো আমি 50-50 কৰিছোঁ 50 নম্বৰ আমি অসমীয়া পঢ়িম বড়ো মাধ্যমৰ ল'ৰাবিলাকে 86ত যিটো নিখিল বড়ো ছাত্ৰ সন্থাই ভেহেমেণ্টলি অপ'জ কৰিছিলে কিন্তু এইবাৰ আমি সিদ্ধান্ত লৈছোঁ যে বড়ো মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলে অসমীয়া তৃতীয় ভাষা 50 নম্বৰ পঢ়িব 50 নম্বৰৰ হিন্দী পঢ়িব ৰাষ্ট্ৰভাষাটো সেইটোকে ইমান ডাঙৰ ভুল মানে কিয় প্ৰচাৰ কৰিছে আৰু মেইনলি কথাটো কওক যেতিয়া প্ৰথম তথাকথিত অবড়ো নেতা যোগেশ্বৰ কলিতাই পেপাৰ ষ্টেটমেণ্ট দিছিলে 24 তাৰিখে আৰু অসম সাহিত্য সভাৰ বাক্সা জিলাৰ সভাপতি ডাঙৰীয়াই প্ৰেছ ষ্টেটমেণ্ট দিছিলে তেতিয়া মই লগে লগে ক্লিয়াৰিফিকেশ্যন দিছোঁ আপোনালোকে আমাৰ অসম অগ্ৰদূত পঢ়ক প্ৰতিদিন পঢ়ক লিডিং দৌৰাদৌৰি আমি 4-5খন পেপাৰত দিব পাৰিছোঁ তাত স্পষ্ট কৈছোঁ যে বড়ো সাহিত্য সভাই কোনো অসমীয়া ভাষা বিৰোধী সিদ্ধান্ত লোৱা নাই বৰঞ্চ অসমীয়া ভাষা সম্প্ৰসাৰণৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ বৰাকত আপোনালোকে জানে অসমীয়া ভাষা উঠাই দিলে তৰুণ গগৈৰ নেতৃত্ব অসম চৰকাৰে ৰাজ্য ভাষা উঠাই দিলে আমি প্ৰতিবাদ কৰিছিলোঁ সেই সময়ত দ্বিতীয় কথাটো হ'ল কি এতিয়া নহয় দ্বিতীয় কথাটো হৈছে কি এতিয়া বৰাকতো আমি কৈছোঁ বাংলা মাধ্যমত পঢ়া বৰাকৰ আমাৰ বাংলাভাষী ভাইসকলে বাংলা মাধ্যমত পঢ়িব প্ৰথম ভাষা দ্বিতীয় ভাষা ইংৰাজী পঢ়িব তৃতীয় ভাষা 50 নম্বৰ ৰাষ্ট্ৰভাষা হিন্দী পঢ়িব 50 নম্বৰ অসমীয়া পঢ়িব লাগিব সেইটোৱে আমি কৈছোঁ আৰু বড়ো মাধ্যমৰ যিমান কথা অকল বিটিটি নহয় অসমত যিমান বড়ো মাধ্যমৰ ল'ৰা ছোৱালী আছে 6ষ্ঠ শ্ৰেণীৰ পৰা 8ষ্ঠ শ্ৰেণীলৈ 50 নম্বৰ অসমীয়া ভাষা পঢ়িব এটা আমাৰ কাৰণে এটা ঐতিহাসিক সিদ্ধান্তহে লৈছোঁ ভুল ব্যাখ্যা ক'ৰ পৰা গ'ল আৰু ডাঙৰ সাম্প্ৰদায়িক ভুল বুজাবুজি সৃষ্টি কৰিব বিচাৰিছে আপুনি যদি নিচিনা এটা 100 বছৰ গৰকিবলৈ যোৱা এটা সংগঠনৰ মুৰব্বীসকলে বড়ো সাহিত্য সভাই কি সিদ্ধান্ত লৈছে এই সিদ্ধান্ত নজনোৱাকৈ মানে যোৱা 25 তাৰিখে ওলোৱা বড়ো সাহিত্য সভাৰ ক্লিয়াৰিফিকেশ্যন নোচোৱাকৈ আৰু অসম সাহিত্য সভাৰ এইটো আমাৰ নহয় অসম সাহিত্য সভাৰ প্ৰবন্ধ ৰাজবংশী ডাঙৰীয়াই অসম চৰকাৰৰ এছিয়াটিক দাখিল কৰা এটা ভাষা নীতি আপোনালোকে পঢ়িবনে বড়োলেণ্ডত থকা কোকৰাঝাৰত থকা এজন অবড়োভাষী অসমীয়া মাধ্যমত নিজৰ সন্তানক মানে আমাৰ দত্ত ছাৰে কোকৰাঝাৰত থাকিলে নিজৰ মাতৃভাষা তেখেতে মাতৃভাষাৰ মানে সেৱক হিচাপে নিজৰ সন্তানক অসমীয়া মিডিয়াম পঢ়াইছে দ্বিতীয় ভাষা ইংৰাজী বাদ দি বড়ো পঢ়াবনে তৃতীয় ভাষা ইংৰাজী আৰু চতুৰ্থ ভাষা অনলি ৰাষ্ট্ৰভাষা 4ৰ্থ to 8ম শ্ৰেণীত
এটা ভাষা হিচাপে দিছে আমি কোৱা নাই আমি কৈছো ষষ্ঠৰ পৰা আমাক 50-50 অসমীয়া 50 পৰিব হিন্দী 50 পৰিব যদি আমাৰ জগৰ লাগিছে অসম সাহিত্যই স্পষ্ট কওক যে বড়োসকলে অসমীয়া ভাষা শিকিব নালাগে কথাটো খুবেই সাংঘাতিক সাম্প্ৰদায়িক হৈ গৈ আছে কথাটো মই যিটো কৈছিলো মই আগেয়ে কৈছো দেই এই কথাটো লৈ যাতে কোনো খেলি মেলি নহয় মই এইটো কৈছো যে বড়োসকলে যদি কয় যে মানে বড়ো আৰু অসমীয়া এই কথাটো মই নিজে গ্ৰহণ কৰা নাই কোনোবাই যদি কয় যে বড়োসকল অসমীয়া নহয় তেতিয়া মই আগেয়ে কৈছো যে জাপি দিব নোৱাৰো কিন্তু মই মই কলিতা অসমীয়া তেখেত বড়ো অসমীয়া কথাটো এই ধৰণে ভাবো কিন্তু নহয় বুলি ক'লে মোৰ আপত্তি নাই কিন্তু কথাটো এতিয়া ভূপেন বৰাই যিটো কথা কৈছিলে সেই কথাটো আঁত ধৰি মই কওঁ যে নাগালেণ্ডত এনেকুৱা এটা কথা নগাৰ সমস্যাটোত বড়ো তাত আও আছে আংগামী আছে লোঠা আছে চেমা আছে চেমাই লোঠাৰ ভাষা বুজি নাপায় লোঠাই আংগামীৰ ভাষা বুজি নাপায় আংগামী আও ভাষা বুজি নাপায় গতিকে তেওঁলোকে এটা খিচিৰি অসমীয়া কয় সেইটো নাগামিজ বুলি চলে একেধৰণে ইয়াত অসমীয়া ভাষাক বাদ দি কোনো প্ৰকাৰ অসমত এইটো নহয় এইটো মই কৈছো যে হাগ্ৰামা মহিলাৰেও কথা ক'লে কিন্তু সেই এলেকাতে বড়োত নহয় গতিকে এতিয়া মোৰ পইণ্টটো এইটোৱে কথাটো এনেকুৱা যে আমি এই প্ৰকাৰে কোনো ইয়াত এফালৰ পৰা এটা ৰাষ্ট্ৰীয় ষড়যন্ত্ৰ আছে হিন্দীৰ আন এফালৰ পৰা এটা আন্তৰ্জাতিক ষড়যন্ত্ৰ আছে ইংৰাজীৰ আমাৰ মাজত এইটো ভুল থকাৰ কোনো প্ৰয়োজন নাই আমি যি ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছো অসমৰ থলুৱা মানুহ এই কথাটো ইমান বাঢ়ি গৈছে এইটো বাঢ়িবলৈ দিয়া উচিত নহয় আৰু যদি দুখন সাহিত্য সভাই এই দুই ধৰণেৰে বেলেগে ধৰণে কিবা ভাষ্য হয় মই ইয়ালৈ অহাৰ আগতে অলপ খুব কষ্ট কৰি পৰমানন্দ ৰাজবংশী ডক্টৰ পৰমানন্দ ৰাজবংশী তেখেত সাহিত্য সভাৰ সম্পাদক অসম সাহিত্য সভাৰ তেখেতৰ লগত মই কথাটো পাতিছিলো তেখেতৰ লগত কথাটো ক'লে যে কিছু এখন সভা হৈছিলে সেই সভাখনত যি ধৰণৰ আলোচনা হৈছিলে সেইটো তেখেতসকল মান্তি হৈছিলে পাছত অলপ বেলেগ ধৰণৰ কথা হৈছিলে কি হৈছে সেইটো তেখেতসকলে জানে মই ক'ব নোৱাৰিম কিন্তু মই কোনো পধ্যে ইয়াত কোনো প্ৰকাৰ বিভাজন হোৱাটো নিবিচাৰো কাৰণ আমাৰ ইমান ডাঙৰ প্ৰত্যাহ্বান আহিছে কিন্তু এটা কথা মই ক'ব লাগিব যে মই নিজে যাওঁতে কোনো ঠাইত এই কথাটো মই পাওঁ যে অকণমান ৰাজহুৱা জীৱনৰ লগত জড়িত মই বিভিন্ন ঠাইলৈ যাওঁতে মই ক'বলৈ গ'লে সভা সমিতিত মোক বহুতো মানুহে আহি লগ ধৰি ওদালগুৰিত এবাৰ মই গুৰুজনাৰ এই অলপতে ছেপ্টেম্বৰৰ 28-29 তাৰিখে মই ওদালগুৰিত আছিলো তাত এই কথাবিলাকো হ'ব নালাগে তাৰমানে যদি হৈছে তাত বহুতো আমাৰ অবড়ো অসমীয়া মানুহ কেইবাজনো আহি কৈছিলে যে আমাৰ ইয়াত চাকৰি বাকৰি ঠিকা ঠুকলিত বৰ অসুবিধা হৈছে ঠিকা ঠুকলিত আমাক বৰ বঞ্চিত কৰিছে যদি তেনেকুৱা হয় সেইটো হ'ব নালাগে তাত নাপায় ইয়াতো বড়োসকলে কিয় নাপাব ইয়াতো বড়োসকলে চাকৰি কৰি আছে আজি মোহন বড়ো এতিয়া মানে আয়ুক্ত হৈছে গড়কাপ্তানি বিভাগৰ গতিকে এই ধৰণৰ যদি ভেদাভেদ আমাৰ হ'বলৈ হয় আমি জাতিটো কোনো প্ৰকাৰ নাথাকিম সম্পূৰ্ণৰূপে নিশ্চিন্ন হৈ যাব মই প্ৰথম কথাটো হৈছে কি এই যে যিটো বুজাবুজিৰ এটা যে মাজত এটা আমাৰ দেখিছো যে সন্দেহ বা কোনোবাই এটা কথা কৈছে কোনোবাই এটা কথা কৈছে এই কথাখিনিৰ আটাইতকৈ ডাঙৰ উপকৃত হ'ব সমাগত এতিয়া নিৰ্বাচনৰ আগতে ৰাজনৈতিক মেৰুকৰণ হ'ব পাৰে এইটো এটা আৰু সেইটো এটা বৰ ডাঙৰ কথা হ'ব যদি ৰাজনৈতিক ষড়যন্ত্ৰ যদি মূলকভাৱে এই কথাটোত যদি এই ভাষাৰ বিভাজনক লৈ পেলাই যদি এটা ষড়যন্ত্ৰ আকৌ আৰম্ভ হয় তেতিয়াহ'লে কিন্তু আমাৰ গোটেই মাননীয় সভাপতিৰ নিচিনা মুখত যে বিদেশী শক্তিৰ হাত থকা বা ভাষা আইন ভংগ কৰা বুলি আমি ভাষা আইনৰ কথা পতাই নাই ভূপেন বৰা প্ৰাথমিক শিক্ষা নীতিৰ বিষয়ে আলোচনা ভূপেন বৰা আপোনাক ক'বলৈ এক মিনিট বছাৰী ভূপেন বৰা শুনি লওঁ মই ৰাতিপুৱাৰ পৰা খুব পেপাৰ পঢ়াৰ পাছৰ পৰা খুব দুখত আছিলো কিন্তু মই মৃণাল তালুকদাৰ ডাঙৰীয়াক আৰু বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক ডাঙৰীয়াক ধন্যবাদ জনাইছো যে অসমৰ ৰাইজৰ মনত অসমৰ ৰাইজৰ আবেগ অনুভূতিক আঘাত দিব পৰা কোনো সিদ্ধান্ত যে বড়ো সাহিত্য সভাই লোৱা নাই সেই কথা যে সাধাৰণ সম্পাদক ডাঙৰীয়াক আমাৰ DY365ত আপুনি স্পষ্ট কৰিবৰ কাৰণে সুযোগ দিয়াৰ কাৰণে আৰু তেখেতসকলে যিটো স্থিতি লৈছে আৰু বড়ো সাহিত্য সভাই বৰাক ভেলীক যি আহ্বান জনাইছে মই ভাবোঁ সেই ধৰণৰ চিন্তাই আমাৰ জ্যোতিপ্ৰসাদৰ যি কথা আছিল যে সাম্য মৈত্ৰীৰ ময়ে ৰনোৱা চাহ বাগিচাৰ ময়ে বনোৱা ন অসমীয়া মমন সিঙীয়া থলুৱা নেপালী নৃত্য কুশলী মণিপুৰীয়া মই এই চিন্তা আৰু শংকৰদেৱে যি কথা কৈছিল যে কিৰাত কছাৰী গাৰু বড়োৱে সকলোকে লৈ যি অসম মুলুকৰ কথা কৈছিল মই আশা কৰিম বড়ো সাহিত্য সভাই এই ক্ষেত্ৰত এক নেতৃত্ব গ্ৰহণ কৰিব প্ৰতিমা গোস্বামী দত্ত ছাৰৰ দুটা কথা কওঁ আপোনাৰ এটা কথাৰ লগত মই একদম একমত যে বড়োসকল অসমীয়া নহয় এই কথাটো মই মানি ল'ব নোৱাৰো বড়োসকলো অসমীয়া সকলোৱে কিন্তু দ্বিতীয় কথাটো হ'ল ছাৰ যে আজি মই পেপাৰটো পাইছো যে অসম সাহিত্য সভাই কালি ক'লে যে আন্তঃৰাষ্ট্ৰীয় কিবা ষড়যন্ত্ৰ চলিছে হয় খ্ৰীষ্টান মিছনেৰীসকলৰ আগ্ৰাসনে অসমত ইংৰাজী শিক্ষাৰ প্ৰসাৰ কৰিছে
কিন্তু স্যাৰ কাৰ দুৰ্বলতাৰ সুযোগ লৈছে সেইটো অসমীয়া মানুহৰ আজি দুৰ্বলতা অসমীয়া মানুহৰ দুৰ্বলতাৰ সুযোগ লৈছে আপোনাৰ মোৰ দুৰ্বলতাৰ সুযোগ লৈ তেওঁলোকে আজি আন্তঃৰাষ্ট্ৰীয় শক্তি নাই নহয় এক মিনিট এক মিনিট ৰ'ব আজি অসম সাহিত্য সভাই কৈ আছে অসম চৰকাৰে কৈ আছে যে আজি ইংৰাজী মাধ্যমৰ বিদ্যালয়বিলাক বাঢ়ি গৈছে হয় বাঢ়ি গৈছে কিন্তু বাইদেউ এটা কথা কওক আজি ইংৰাজী শিক্ষাক যদি মই বাদ দিওঁ মই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আজি ভাৰতৰ নিচিনা এটা ইংৰাজী মাধ্যম আৰু এটা ইংৰাজী ভাষা সাহিত্য ইংৰাজী মাধ্যম আৰু ইংৰাজী ভাষা সাহিত্য দুটা সম্পূৰ্ণ অসমীয়া মাধ্যমত পঢ়ি আমি অসমীয়া মাধ্যমত পঢ়ি আহিছিলো মুছাহাৰী আমি অসমীয়া মাধ্যমত পঢ়ি আহিছিলো কিন্তু আমি ইংৰাজীত বক্তৃতা গৈ মানে প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ আমি ষষ্ঠ তাতে মহাবিদ্যালয়ত ভৰ্তি হওঁতে ইংৰাজীতে বক্তৃতা আমি দিব পাৰিছিলো তাত পঢ়ি গতিকে এইটো এটা সম্পূৰ্ণ বেলেগ ৰাজনৈতিক কথা ইয়াত হৈছে এইটো নোহোৱা বুলি নকওঁ এইটোৰ আগ্ৰাসনটো আগৰ পৰা হৈছে কিন্তু বৰ্তমান অসম সাহিত্য সভা আৰু বহু সাহিত্য সভাৰ মাজত যিটো সংঘাত হোৱাৰ এটা আশংকা দেখা দিছে সেইটোত আন্তৰ্জাতিক ষড়যন্ত্ৰটো অকণমান সেইটো বেলেগ সময় হৈ গৈছে কিন্তু মই বিৰতি যোৱাৰ আগতে দ্বিতীয়টো বিতৰ্কত যোৱাৰ আগতে এটা বছৰ বাৰে বাৰে কথা কৈছে ভূপেন বৰাই কৈছে বা দত্ত ডাঙৰীয়াই কৈছে যে বা অনুৰাগ শৰ্মাই কথাটো প্ৰথমে উলিয়াইছিলে যে এইটো যাতে এটা সাম্প্ৰদায়িক সংঘৰ্ষ বা সাম্প্ৰদায়িক ৰূপ লৈ মেৰুকৰণ হৈ BPF BJP এফালে অনাবৰো কংগ্ৰেছ এফালে এই ধৰণৰ যাতে নহয় হ'ব লাগিলে সাংঘাতিক ঘটনা হ'ব মই অলপ সন্দেহ কৰিছো এই ধৰণৰ ঘটনাৰ কাৰণে এইবিলাক ঘটনা হ'ব পাৰিছে কাৰণ নহ'লে ইমান ডাঙৰ এটা প্ৰমাদজনক এটা ভুল হ'ব নোৱাৰে যিসকল অসমীয়া ভাষা কথাখিনি ক'বলৈ দিয়া হৈছে তাৰ উল্টাটো কোৱা হৈছে যে অসমীয়া ভাষা ক'বলৈ দিয়া মই সঁচাকে প্ৰদ্যুম্ন গোস্বামী ময়ো ৰাতিপুৱা কথাবিলাক ভাবি আহিছিলো যে মই যদি বৰদলৈ থাকো মই অসমীয়া পঢ়িব নোৱাৰো ৰাতিপুৱা কিমান ডাঙৰ কথা হ'ব সেইটো নহয় ক্ষমা কৰিব আকৌ যাম বেয়া নাপাব এটা মাত্ৰ কথা ক'ব খুজিছো যে এই কথাটোত মোৰ বড়োটোতো প্ৰথম হ'বই কিন্তু এই কথাটো কাৰণ ইংৰাজী দ্বিতীয় ভাষা তৃতীয় ভাষাৰ তৰ্ক এটা হ'ব পাৰে নে নোৱাৰে মই নাজানো কিন্তু অসমীয়াটো ৰাজ্য ভাষা হিচাপে বাধ্যতামূলক ইংৰাজীটো আন্তৰ্জাতিক ভাষা হিচাপে বাধ্যতামূলক এনেও আমিও পঢ়ি আহিছো আমাৰ প্ৰশ্নটো হৈছে এজন অসমীয়া মাধ্যমত পঢ়া ধৰক আমাৰ প্ৰমাণ্ড ৰাজবংশী ডাঙৰীয়া ল'ৰাই অসমীয়া মাধ্যমত পঢ়িলে তেখেতে দ্বিতীয় ভাষা বড়ো পঢ়িব নাই that is a big question কদেই নহওক বাৰু মই ল'ব লাগিব এটা বিৰতি কাৰণ এইটো অতি স্পষ্টত আকৌ কৈছো যাতে এইটো ইয়াতে বঢ়াই গৈ পেলাই যাতে নিৰ্বাচনত কোনো কাৰো সহায়ক নহয় আৰু কোনো হতভাগা বড়ো বা কোনো হতভাগা অসমীয়াৰ ঘৰ নজ্বলে এইটো কাক লৈ পেলাই মই এইটো বৰকে ভয় খাইছো এইকাৰণে অনুষ্ঠানটো মই সকলো বাদ দিয়াত পাতিবলৈ চেষ্টা কৰিছিলো লৈছো বিৰতি ইয়াৰ পিছত বিতৰ্ক নম্বৰ 2 দ্বিতীয় বিতৰ্কটো হ'ল পদ্মশ্ৰী সম্পৰ্কত মুখ্যমন্ত্ৰী ঘোষণা কৰিলে যে তেওঁলোকে দিয়া তালিকাখনৰ এজনকো নিদিলে এই বিতৰ্কটো কৰাৰ আগতে প্ৰথমতেই মই এই যি চাৰিজন ব্যক্তিয়ে এইবাৰ পদ্মশ্ৰী পাইছে তেখেতক সশ্ৰদ্ধ প্ৰণাম কৰিছে তেওঁলোক শত গুণে তেওঁলোকে এই পদ্মশ্ৰী পাবৰ কাৰণে যোগ্য আৰু তাক লৈ কোনো ডিবেট হোৱা নাই এই কথাটো যাতে কোনো কেতিয়াও নাভাবে ডিবেটটো হৈছে মুখ্যমন্ত্ৰীয়ে ফেডাৰেলিজম ষ্ট্ৰাকচাৰৰ কথাটোক লৈ পেলাই হৈছে যে তেওঁলোকে দিয়া লিষ্টখনৰ এজনকো কেন্দ্ৰীয় চৰকাৰে কিয় নকৰিলে বাইকটো চাইলে মুখ্যমন্ত্ৰী কি কৈছে তাৰ পিছত আৰম্ভ কৰিব কথাখিনি যাম প্ৰথমে ভূপেন বৰাৰ ওচৰলৈ ঠিক এইটোৰ পিছতে এইবাৰ পদ্ম সন্মানক বিতৰ্কৰ মাজলৈ আজুৰিলে মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বৃহস্পতিবাৰে দিছপুৰত এক সংবাদমেলত ভয়ংকৰ অভিযোগ তুলি গগৈয়ে ক'লে চলিত বৰ্ষত পদ্মশ্ৰী লাভ কৰা 4জন ব্যক্তিৰ এজনৰো নাম ৰাজ্য চৰকাৰে প্ৰেৰণ কৰা তালিকাত নাছিল For the first time I have seen, আমি যিমানবিলাক নাম ৰিকমেণ্ড কৰিছিলোঁ পদ্মশ্ৰী এটাও আমি নাজানো কাৰ ৰিকমেণ্ডেশ্যনতে দিছে এই মানুহকেইজন গোটেই 4জনে যিকেইজন দিলে এজনো আমাৰ নাম নললে তাৰ পিছতে সকলোৰে চকু কপালত তুলি মুখ্যমন্ত্ৰীয়ে সন্দেহ প্ৰকাশ কৰিলে কংগ্ৰেছ বিৰোধিতাই এই 4 ব্যক্তিৰ পদ্ম সন্মান লাভৰ মূল কাৰণ হ'ব পাৰে তেওঁলোকে হয়তো যে কোনজন কংগ্ৰেছৰ এমপি আমুক সেই হিচাপে দিছে মই নাজানো যদি চাব মই নকওঁ কাৰো উল্লেখ খাই লৈছে বিৰতিৰে এই বাজেটটো দৰ্শাই লৈছো কাৰণ মই ইয়াতকে আগলৈ যাব দিব বিচৰা নাই ইতিমধ্যে বাতৰি ওলাইছে ভূপেন বৰালৈকে মোৰ প্ৰশ্ন মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা এই তালিকাখন মোৰ হাতত আছে সেইখন অহাকালি পেপাৰ চাগে ওলাব এই তালিকাখন 27জন লোকৰ দিছিলে এইটো অপৰাধ নহয় নে মুখ্যমন্ত্ৰী যে কি দিছিলে গোপনে
কাক কাক দিছিলে সেইখন নাম উলিয়াই দি যি 4জনক পাইছে তেখেতসকলৰ পোৱা বস্তুটো বিতৰ্কলৈ আনি লগতে আকৌ কংগ্ৰেছী বিৰোধী এই ধৰণৰ কথা মুখ্যমন্ত্ৰীয়ে কৈ গোটেই বস্তুটোক এনেকুৱা পৰ্যায়লৈ কিয় লৈ গুচি গ'ল মই মুখ্যমন্ত্ৰীৰ মই চেণ্টিমেণ্টে বুজিছোঁ তেখেতসকলৰ ফেডাৰেল লিষ্টখন ঘোষণা এই তালিকাখন দিয়া জানো উচিত কাম হৈছে ভূপেন বৰা মুখ্যমন্ত্ৰীৰ মূল কথাটো হৈছে যে আমাৰ যিটো যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা ভাৰতীয় সংবিধানে যিটো নিৰ্দেশনা দিছে যে ৰাজ্য আৰু কেন্দ্ৰৰ সম্পৰ্কটো কেনেকুৱা হ'ব লাগে পদে পদে বিজেপি চৰকাৰে শাসনত অধিষ্ঠিত হোৱাৰ পিছত এই যুক্তৰাষ্ট্ৰীয় যি চিন্তাধাৰাৰে ভাৰতবৰ্ষৰ ৰাজ্য আৰু কেন্দ্ৰৰ সম্পৰ্কটো দীৰ্ঘদিনে যোৱা প্ৰায় 69-70 বছৰে চলি আহিছিলে তাক তেওঁলোকে বাৰে বাৰে কুঠাৰাঘাত কৰিছে আপুনি মই এই পদ্মশ্ৰীৰ ক্ষেত্ৰত মই গোটেই কথাখিনি সম্পূৰ্ণ জ্ঞাত নহয় কাৰণে আৰু মই আচলতে আজি সাহিত্য সভাৰ বিতৰ্কটোতে ভাগ ল'ম বুলি পেলাই আপোনাৰ টিভিত অংশগ্ৰহণ কৰিছিলোঁ কিন্তু অতি দুৰ্ভাগ্যজনক আৰু দুখ লগা কথা যে আজি অৰুণাচলৰ নিচিনা এখন স্পৰ্শকাতৰ ৰাজ্য কাৰণ চাইনায়ো সেই অৰুণাচলখন নিজৰ বুলি কৈ থাকে তেনেকুৱা এখন অৰুণাচল প্ৰদেশত তেওঁলোকে যেতিয়াই শাসনলৈ আহে তেতিয়া গেগুঙাপাং চৰকাৰখনক ব্লেকমেইলিং কৰি বিজেপিলৈ লৈ যায় তাৰপিছত আজি গেগুঙাপাঙৰ নাজল নাথল অৱস্থা আজি এখন বিধানসভা চলি আছে মেজৰিটি আছিলে যদি তেওঁলোকৰ মাজত কিবা সংঘাত আছিলে এছেম্বলিত প্ৰুফ কৰাৰ সুযোগ আছিলে যে প্ৰত্যেকটো স্তৰতে বিজেপিয়ে যে আজি গভৰ্ণৰজনে অসমৰ ৰাজ্যপালজনৰ যিবিলাক মন্তব্য আৰু বক্তব্য অসমৰ মানুহে দেখি আহিছে গতিকে তেওঁলোকে প্ৰত্যেকটো স্তৰতে কেন্দ্ৰ ৰাজ্যৰ সম্পৰ্কটো বিঘ্নিত কৰিবৰ কাৰণে আৰু কিছুমান অতি তৰল বিষয়বস্তুক তেওঁলোকে অগ্ৰাধিকাৰ দি কেৱল কেন্দ্ৰৰ ক্ষমতা জাহিৰ কৰিবৰ কাৰণে তেওঁলোকে যে বিভিন্ন কাৰ্যসূচী লৈ আহিছে তাত নিশ্চিতভাৱে অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰী এজন ব্যক্তি নহয় মুখ্যমন্ত্ৰী অসমৰ ৰাইজৰ নিৰ্বাচিত প্ৰতিনিধি অসম বিধানসভাৰ তেওঁৰ নেতা ধন্যবাদ মই ৰখাই লৈছো বাকী কেইজনৰ কমেণ্ট ল'ব লাগিব দুটা কথা দুটা এটা মুখ্যমন্ত্ৰীৰ ফেডাৰেল ষ্ট্ৰাকচাৰৰ কথা কৈছে বহুত কথা মানিব পাৰি কিন্তু আন কথাত কাক কাক ৰিকমেণ্ড কৰিছিলে সেইখিনি তালিকা সাংবাদিকৰ হাতলৈ কাগজখন এৰি দিয়াটো বাৰু কথাটো ভাল হৈছেনে মুঠেও নাই হোৱা এইটো প্ৰথম কথাটো হ'ল মোৰ অন্য এটা প্ৰশ্ন মনত উঠিছে যে এই মুখ্যমন্ত্ৰীয়ে যে সপ্তাহত 3খন বা 4খন সংবাদমেল পাতি থাকে তেখেতে কাৰ্যালয়ত ৰাইজৰ কাম কেতিয়া কৰে তাৰমানে তেখেতৰ মুখ্যমন্ত্ৰীৰ দায়িত্বটো সম্পূৰ্ণৰূপে ৰকিবুল হুছেইনৰ গাত দায়ী দিছে ৰকিবুল হুছেইনে অসমৰ বৰ্তমান মুখ্যমন্ত্ৰীটো সকলোৱে জনা কথা এইটো মই মুকলি বিতৰ্কত অংশগ্ৰহণ কৰিবলৈ মানে প্ৰস্তুত আছো বিধানসভাৰ ভিতৰত আৰু বাহিৰত কোনে বয়ান দি থাকে চৰকাৰখন চলাইছে ৰকিবুল হুছেইনে আৰু মুখ্যমন্ত্ৰীয়ে পাতিছে সংবাদমেল তেখেতৰ কোনো কাম নাই গতিকে এই এনেকুৱা এটা বিষয় তেখেতে বিতৰ্কলৈ টানি আনিছে এই বিষয় অৰুণ শৰ্মাৰ নাম আছে অৰুণ শৰ্মা ইতিমধ্যে তেখেতে পাই গৈছে এইটো কেনেকুৱা তাৰপিছত মই ক'ব খোজো যে আৰু এজন যেতিয়া নামটো যিহেতু তেখেতে মুকলি ৰাজহুৱা কৰিলেই তাত এনেকুৱা এজন মানুহৰ নাম আছে যিজনৰ প্ৰতিষ্ঠানটোৰ বিষয়ে ৰাইজৰ বিশেষকৈ ৰোগী লোকৰ বহুতো অভিযোগ আছে সেইটো বাৰু মই নকওঁ সেইটো ৰাইজে বুজি পাব ৰোগী মানুহৰ বহুত অভিযোগ আছে যি নহওক সেইটো হ'ল এতিয়া যি 4জন মানুহক দিয়া হৈছে এই 4জন মানুহ কেনেকৈ অনুপযুক্ত হ'ল এইটো কথা কোনো সন্দেহ নাই যে এইবিলাক বঁটা দিওঁতে এই উপাধিবিলাক দিওঁতে প্ৰত্যেকটো ৰাজনৈতিক দলে কিছু নহয় কিছু প্ৰকাৰ ৰাজনীতি কৰে কিন্তু সেইটোলৈ নগৈ ধীৰেন্দ্ৰনাথ বেজবৰুৱা তেখেতৰ যিটো অৱদান তেখেতৰ অসমীয়া সাহিত্যলৈ তেখেত এজন সাহিত্যিকো কিন্তু তেখেত সাংবাদিক কাৰণে বহুতে পাহৰি যায় কথাটো অসমীয়া ভাষাও বৰ সুন্দৰকৈ লিখে ইমান এজন সাংবাদিক মই এইটো কথাত ধীৰেন্দ্ৰনাথ বেজবৰুৱাক বিশেষভাৱে গুৰুত্ব দিওঁ যে অসমৰ যিটো বাংলাদেশী সমস্যা এই সমস্যাটো বিশেষকৈ চেণ্টিনেল কাকতখনৰ সম্পাদক হিচাপে আৰু তেখেতৰ যিটো স্থায়ী স্তম্ভ আছে তাত লিখাৰ কাৰণে ভাৰতবৰ্ষৰ তাৰমানে ইংৰাজীত লিখি থকাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে জানিলে যে বাংলাদেশী আৰু বাঙালী এই দুটা বেলেগ বস্তু এই কথাটোৱে তৰুণ গগৈয়ে সহ্য কৰিব পৰা নাই গতিকে ধীৰেন্দ্ৰনাথ বেজবৰুৱাক দিয়াটো তেখেতে এটা অন্যভাৱে লৈছে অজয় দত্ত এজন সদায় পুৰণা সমাজকৰ্মী মানুহ তেখেত ছচিয়েলিষ্ট পাৰ্টিত আছিলে হিন্দ মজদুৰ সভাত তেখেত জড়িত তাৰপিছত কামেশ্বৰ ব্ৰহ্ম তেখেত মানে বড়ো সম্প্ৰদায়ৰ বুলি পেলাই তেখেতৰ ভোটৰ কাৰণে তেখেতে লোৱা বুলি পেলাই ভাবি লৈ দৰাচলতে তৰুণ গগৈয়ে সেইটো ৰাজনীতি কৰিছে নেকি যে এই কেন্দ্ৰীয় চৰকাৰে কিজানি বড়োৰ ভোটবিলাক লৈ গুচি যায় কংগ্ৰেছৰ পৰা গতিকে কামেশ্বৰ ব্ৰহ্ম কি সাহিত্য হিচাপৰ ফালৰ পৰা বড়ো সাহিত্য সভা কিমান আগুৱাই নিয়া এইটো সকলো ফালৰ পৰা কামেশ্বৰ ব্ৰহ্ম অনুপযুক্ত হ'ল নেকি তাৰ পাছত থাকিলেগৈ প্ৰহ্লাদ তাছা তেখেতেও অসম সাহিত্য সভাৰ সম্পাদক আছিলে পৰৱৰ্তীভাৱে উপসভাপতি অসম সাহিত্য সভালৈ এজন চাহ জনগোষ্ঠীয় লোক হিচাপে সাহিত্য কৰ্ম কৰি আৰু সম্পাদনা কাৰ্য কৰি তেখেতে বহুত অৱদান আগবঢ়াইছে গতিকে তৰুণ গগৈয়ে ভয় কৰিছে যে চাহ জনগোষ্ঠীৰ ভাষাখিনি মানে ভোটখিনি কিজানি গোটেই অংকটো আগৰ প্ৰথম বিষয়টো আৰু দ্বিতীয় বিষয়টো আপুনি লোৱা আজি দুয়োটাৰ বিষয়তে ইয়াত মানে প্ৰেক্ষাপটত আঁৰ কাপোৰৰ পিছফালে এটা ৰাজনীতি আছে তেওঁ ভাবিছে যে চাহ বাগিচাৰ ভোটবিলাকো এইবাৰ তালৈ গুচি যাব মই খালি এইটো কথাই সুধিব খোজো যে কি ৰাজীৱ গান্ধী ভাৰত ৰত্ন পাবৰ উপযুক্ত আছিল নেকি
নিশ্চয় মই এটা কথা জানো যে পদ্ম যিখিনি আমাৰ সন্মানীয় পদ্ম বিভূষণ পদ্মশ্ৰী দিয়া হয় সেইখিনিতো চৰকাৰীয়ে সেইখিনিতো সঁচা কথা ক'বলৈ গ'লে চৰকাৰী পৃষ্ঠপোষকতা মানে চৰকাৰী যাক ভাল পায় তেনেকুৱা মানুহকে দিয়া হয় তাৰ মাজত কিন্তু কেতিয়াবা এনেকুৱা হয় অতি অযোগ্য মানুহও পায় আৰু কেতিয়াবা অতি যোগ্য মানুহও থাকি যায় কিন্তু এতিয়া যিসকলে পাইছে বিশেষকৈ মই ধীৰেন্দ্ৰনাথ বেজবৰুৱাৰ কথা ক'লো তেখেতে অসমীয়া কবিতা আনন্দ পাইছো কাৰণ কেলে তেওঁ কিমান দিন ধৰি নৱকান্ত বৰুৱাৰ পৰা আৰম্ভ কৰি সকলোৰে কবিতাবিলাক এনেকুৱাকে অনুবাদ কৰিছে অসমীয়া সাহিত্যক বিশ্ব দৰবাৰলৈ লৈ গৈছে নহয় চাৰিজনে পোৱালৈ ক'বলগীয়া একো নাই চাৰিজনক দিছে আহিলত আমি ক'বলগীয়া নাই কিন্তু 27 জনৰ ভিতৰত 2 জনক দেৱেন্দ্ৰ ডাঙৰীয়াই কৈছে যে 2জন অনুপযুক্ত বাকী 25 জনৰ মাজত কি এজনো উপযুক্ত নাছিল নেকি বাকী 25 জনৰ মাজত অসমৰ গণতান্ত্ৰিকভাৱে নিৰ্বাচিত মুখ্যমন্ত্ৰীজনে এখন তালিকা দিব ঠিক আছে মই মানি লৈছো আপোনাৰ মাজত 2জন অনুপযুক্ত কিন্তু এজনো উপযুক্ত নাছিল নেকি এইটো অসমৰ গণতান্ত্ৰিক ব্যৱস্থা অসমৰ ৰাইজৰ আৱেগ অনুভূতিৰ প্ৰতি এইটো অপমান নহয় নেকি তৰুণ গগৈ ডাঙৰীয়া অসমৰ ৰাইজৰ চেণ্টিমেণ্টক প্ৰতিনিধিত্ব নকৰে নেকি না ভূপেন বৰা ডাঙৰীয়া মই আপোনাক এটা কথা কওঁ যে উপযুক্ত মানুহ বহুত থাকে কিন্তু তাৰ ভিতৰত কেইজনমানকে বাছনি কৰা হয় লতা মংগেশকাৰ মই উপযুক্ত অনুযুক্ত কথা কোৱা নাই এখন তালিকা এখন অসমৰ মুখ্যমন্ত্ৰী মানে তৰুণ গগৈ নহয় কিন্তু নিৰ্বাচিত চৰকাৰৰ অনুষ্ঠানটোক আপোনালোকে এজন ব্যক্তিলে পৰ্যবেক্ষিত কৰিব এটা অনুষ্ঠান এই ধৰণৰ লিষ্ট এখন দিয়াৰ পিছত লিষ্টখনৰ এইটো মুখ্যমন্ত্ৰীটো দিয়া নাই এইটোতো অসম চৰকাৰৰ আৰু মানুহকেইজনটো চৰকাৰো নহয় তাৰে অন্তত ইমান কিন্তু ল'ব পাৰিলেহেঁতেন ৰাজহুৱা কৰি অন্য তৰুণ গগৈ ডাঙৰীয়াহে অসন্মানিত ভূপেন বৰাই অকণমান ভুলকে বুজিছে মই এইটো কথা মানি লৈছো মই কৈছো যে যদি 27 জন মানুহ আছে কাৰণ এটা সংঘীয় এইটো এটা সংঘীয় ব্যৱস্থাত থাকোতে তাত ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ দুয়োটাৰে মতৰ মূল্য আছে গতিকে ই যি 27টা দিছিলে সেই 27টা নামৰ ভিতৰত এটাও নোলোৱাটো কেন্দ্ৰীয় চৰকাৰে বেয়া কাম অসম চৰকাৰৰ এখন তালিকাৰ এখনত 27 জনৰ 27 জনকে নোলোৱা কোন যুক্ত অনুপযুক্ত বিৰোধী অলপ ব্ৰেক লৈছো ব্ৰেক লোৱাৰ পিছত মই আকৌ ক'বলৈ যাম কাৰণ এই কথাটো হয় যে অসন্মান কেন্দ্ৰীয় চৰকাৰে কৰিছে লৈছো বাণিজ্যিক বিৰতি ঘূৰি আহি পেলাই এই কথা আকৌ ভূপেন বৰাৰ ওচৰলৈ যামগৈ হ'ব দিয়া আছো মই আকৌ যাম ভূপেন বৰাৰ ওচৰলৈকে ভূপেন বৰা প্ৰায় হাউচে আপোনাক সমৰ্থন কৰিছে যে কেন্দ্ৰই এই 27 জনৰ এজনকো নিদিয়াটো অসন্মান কৰিছে এয়া কি ভোটৰ ৰাজনীতি প্ৰথম কথা হৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তালিকাখন ৰাজহুৱা কৰিছে যদি মুখ্যমন্ত্ৰী মহোদয়ে ৰাজহুৱা কৰিছে নে কোনে কৰিছে মই নাজানো কিন্তু এইখন ৰাজহুৱা হোৱাৰ কাৰণে মই ধন্যবাদ দিছো কাৰণ অসমৰ ৰাইজে গম পাব লাগে যে মুখ্যমন্ত্ৰীয়ে বা চৰকাৰে যেতিয়া এখন তালিকা দিয়ে কেনেকুৱা মানুহৰ নাম যায় মই জনামতে লখিমপুৰৰ সুযোগ্য সন্তান উদ্ধৱ বৰালী ডাঙৰীয়াৰ নাম তাত আছিল যিজন মানুহক আজি সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন নেশ্যনেল ইণ্টাৰনেশ্যনেল মেগাজিনত টমাছ আলভা এডিশ্যন অফ ইণ্ডিয়া বুলি ক'বলৈ আৰম্ভ কৰিছে ইণ্ডিয়াৰ টমাছ আলভা এডিশ্যন বুলি কোৱা উদ্ধৱ বৰালীক কিয় বিজেপি চৰকাৰে চিনি নাপালে কিয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া লখিমপুৰৰ MP হোৱাৰ পাছত তেওঁ কিয় কেৱল ভোট বেংকৰ ৰাজনীতি কৰিলে এই কথা যাতে অসমৰ মানুহে গম পায় তাৰ কাৰণে এই তালিকাখন ওলোৱাৰ কাৰণে মই যোনে উলিয়াইছে মই তেওঁক ধন্যবাদ দিছো আৰু তেখেতসকলে কৈছে যে তৰুণ গগৈ এখন উলিয়াব নালাগিছিল যদি তৰুণ গগৈ এখন নুলিয়ালেহেঁতেন তেতিয়াহ'লে কাইলৈ বিজেপিয়ে ক'লেহেঁতেন বিজেপিৰ নেতৃত্বই ক'লেহেঁতেন যে তৰুণ গগৈ আমুকৰ নাম দোকানীৰ নাম বেপাৰীৰ নাম দিছিলে সেইকাৰণে নকৰিলে উদ্ধৱ বৰালী কোন আজি উদ্ধৱ বৰালীক 5,000 ল'ৰা ছোৱালীয়ে কম্পিউটাৰ ল'বলৈ আহি পেলাই ভৰিত ধৰি দীঘল দি সেৱা কৰিছে উদ্ধৱ বৰালীয়ে 5,000 মানুহৰ আগত ভাষণ দিওঁতে পিন ড্ৰপ চাইলেঞ্চ হৈছে লখিমপুৰত এই উদ্ধৱ বৰালীৰ নিচিনা মানুহ পদ্মশ্ৰীয়ে উদ্ধৱ বৰালীয়ে এদিন ভাৰত ৰত্ন পাব পাৰে অকল উদ্ধৱ বৰালী নহয় আপুনি তালিকাখন গাই দিয়ক
তালিকাখন মই ভাবো যে এথিকেলি তালিকাখন দিয়াটো মোৰ মতে ভুল হৈছে। যিকেইজনে পাইছে আমি তেওঁলোকক লৈ ক'বলগীয়া নাই, কিন্তু পলিটিকেল বেকগ্ৰাউণ্ড তাত থকা মানুহ আছে না সেই কথা ক'ব নকৰিব। পদ্মশ্ৰী ঘোষণা কৰা মানুহ তীব্ৰ প্ৰতিবাদ কৰিম। আছে আছে আপুনি পলিটিকেল বেকগ্ৰাউণ্ড নক'ব। পোৱা কিজনে পাবলগীয়া, নোপোৱা কিজনে পাবলগীয়া। বিজেপিৰ লাহোৱাল সমষ্টিত প্ৰাৰ্থী হ'ব বুলি আপোনালোকৰ টিভি চেনেলত পেপাৰত হেডলাইন নিউজ ওলাই গৈছে। আৰু প্ৰহ্লাদ দাসে ক'ব বিচাৰিছে। মই তথাপি কৈছো পদ্মশ্ৰী পোৱাসকল আমি সন্মান জনাই তেখেতসকলে নাম বিতৰ্ক জানিব বিচৰা নাই আৰু নানো। একেবাৰে শেষত আপোনাক ক'বলৈ দিম। নহয়, এই বিতৰ্কত মই একো মন্তব্য নিদিওঁ। এইটো ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ কথা। কিন্তু দুটা কথাটো মানে দুখ পাইছো যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি তালিকা পঠা নাই তেওঁ চৰকাৰৰ কথা। আৰু মই ভাবিছোৱেই এইকেইদিনত যে 4জনকৈ পদ্মশ্ৰী পাইছে অসম চৰকাৰৰ হৈ কোনো এজন ব্যক্তিয়ে কোনো এজন মানে মন্ত্ৰী বা চৰকাৰৰ মানুহে আদৰণি জনোৱা নাই। নিশ্চয় কিবা এটা আছে, সেইকাৰণে আমিও মৌন আছো। কিন্তু এতিয়া কথাটো হৈছে কি, এই যে ইয়াত আহি পেলাই নামটো শুনিলো, এইটো এই 7জন মানুহকো অপমান কৰা হ'ল আৰু 4জনকো এটা সন্দেহৰ আপত্তিত অনা হ'ল। বিশেষকৈ আমাৰ বড়ো সাহিত্য সভাৰ সংক্ৰান্তত মোৰ নিজৰ আজি 8 বছৰ সভাপতি চলাইছে তেখেতে অসমৰ শান্তিৰ কাৰণে। কিমান এই 75-80 বছৰ বয়সত তেওঁ শদিয়াৰ পৰা কোকৰাঝাৰলৈকে আৰু NDABৰ নিশংক হত্যাযজ্ঞৰ বিৰুদ্ধে আমি জিহাদ ঘোষণা কৰিছো। এনেকুৱা আমি মানে শান্তিৰ কাৰণে আমি ডক্টৰ কামেশ্বৰ ব্ৰহ্ম ছাৰে 2008 চনতে কৈছে যে অসমৰ শান্তিৰ কাৰণে আমি কোনো কম্প্ৰমাইজ নকৰো। আৰু দ্বিতীয় কথা কৈছে আমাৰ মাতৃভাষা মাধ্যমৰ কাৰণে আমি কোনো কম্প্ৰমাইজ নকৰো। গতিকে এই তেখেতে পাইছে তাত পলিটিকেল কণ্ট্ৰভাৰ্চি আনাটো বৰ দুৰ্ভাগ্যজনক হৈছে। একদম কথাটো হৈছে কি, যিটো কথা আমি আলোচনা কৰি আছো যে এইটো কথা ভূপেন বৰা ডাঙৰীয়াক মই আকৌ বাৰে কৈছো যে আমি কোনো কাৰণত সন্দেহৰ আৱদ্ধত আনা নাই। যিসকল ব্যক্তিক কংগ্ৰেছে চিলেক্ট কৰিছিল, কংগ্ৰেছে নহয় ক্ষমা কৰিব চৰকাৰে চিলেক্ট কৰিছিলে, সেইসকলৰ মাজত কোনো ধৰণৰ আমি সন্দেহ আনা নাই। কিন্তু আপোনালোককো অনুৰোধ কৰিছো যে যিসকল ব্যক্তিয়ে অলৰেডি বঁটাটো পাইছে তেওঁলোকক বিতৰ্কৰ মাজলৈ নানিব। এই যিখন তালিকা সন্মান কৰি বঁটাটোক সন্মান কৰি এই তালিকাখন ৰাজহুৱা নকৰাহেঁতেন দুই পক্ষৰে মানে সন্মানত আঘাত নাহানিলেহেঁতেন। সময় লাগে দুটাকে অতি স্পৰ্শকাতৰ বিষয়। প্ৰথমটোতো বেছি স্পৰ্শকাতৰ বিষয় সেয়া হ'ল যে অসম সাহিত্য সভা আৰু বড়ো সাহিত্য সভাৰ যাতে ইয়াতকে আৰু নাবাঢ়ে ভুল বুজাবুজি হৈছে। যিখিনি শুনিলো বড়ো সাহিত্য ভাৰ্জন সেইটো শুনাৰ পিছত মই দেখিছো যে নহয় নুখোলো আৰু এইটোক লৈ ইমান হ'ব নালাগে যে এইটো নিৰ্বাচনত যে ইছ্যু নহয়গে, মানুহ মৰামৰি নহয়গে। কাৰণ বড়ো সাহিত্যৰ কথাখিনি যিখিনি মই তেওঁ বুজোৱাখিনি মই যদি সঁচা হয় বুজিছো আৰু সঁচা হয় সেইখিনি তেনেহ'লে বহুত আপত্তি কৰিবলগীয়া কিন্তু তাত নাই। যিটো প্ৰদ্যুম্নই ভাবিছিল বা মই ভাবিছিলো বা অনুৰাগ শৰ্মা পূজাৰী দেৱেন্দ্ৰ সকলোৱে ভাবিছিলে ভূপেন বৰা, সেইটো নহয়। দ্বিতীয় কথা প্ৰদ্যুম্নই ক'লেই এই তালিকাখন ৰাজহুৱা নকৰিলে ভাল পালো হয়। কিন্তু এইটো কথা হয় মুখ্যমন্ত্ৰী তৰুণ গগৈ অসম চৰকাৰ অসমৰ জনগণৰ হৈ যিখন তালিকা পঠিয়াইছে তাৰ কাৰণে ন্যূনতম সৌজন্যতা প্ৰকাশ কৰি হলেও কেন্দ্ৰীয় চৰকাৰে পদ্মশ্ৰী ঘোষণা কৰিলে ভাল হ'ল।